আগষ্ট মাহতে মানে কি স্কুলৰ আৰোহণৰ পৰা মানে চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশ আহিছিলে স্কুলখনৰ পৰা এগৰাকী ছোৱালী প্ৰতিখন স্কুলৰ পৰা যাব লাগে। সেই স্কুলৰ পৰা সিলেক্টেড কৰিলে মোৰ ছোৱালীজনীৰ নাম নীলুফা বেগমক মই পিছদিনাখন যেতিয়া অফিচলৈ মোক মাতিলে মোৰ ফেমিলি মোৰ মিছেছ আহি পেলাই ক'লে আপোনাৰ ছোৱালীজনী গুৱাহাটী যাব লাগে, আমাৰ চৰকাৰীভাৱে এটা হেৰি আহিছে, আপুনি পঠিয়াব নাই। তেতিয়া মই ছোৱালীজনী মাকে ক'লে যাব আৰু স্কুলৰ শিক্ষকে যেতিয়া দায়িত্ব লৈছে তেতিয়া মই নথকা অৱস্থাতে মাকে যাব বুলি কৈ দিলে। ঠিক তেনেকৈ পিছদিনাখন ৰাতিপুৱা মই ছোৱালীজনী নি পেলাই সেই প্ৰগ্ৰেমত গাড়ীত তুলি দিলোঁ। গাড়ীত তোলাৰ সময়ত আপোনাৰ আৰোহণত চৰকাৰে মানে গুৱাহাটী ফুৰাবৰ কাৰণে নিছিলে, মানে অকল এখন স্কুলৰ পৰা এগৰাকীকে ছোৱালী নিছিলে। এতিয়া ছোৱালীজনী ইতিমধ্যে তাতে কেইদিনমান থাকি পেলাই ফুৰি আহি পেলাই ইয়াত ঘৰ পালেহি। ফুৰি অনাৰ সময়তো তেনেকৈ নীলুফা বেগমক গাৰ্জেণ্টক চমজাই দিছে, আহিমতে আহি ছোৱালী ঘৰ পালেহি। এতিয়া কালি আপোনাৰ এই চৰকাৰে সেই যিমান ছোৱালী ল'ৰা গৈছিল সেই অনুষ্ঠানটোত তেখেতসকলক এটা চৰকাৰীভাৱে উপহাৰ দিছিলে। সেই উপহাৰ দিওঁতে মোৰ ছোৱালীজনীয়ে নাপালে, আৰু যিগৰাকী ছোৱালী নাই যোৱা, অপৰাজিতা বুলি কয়, তেওঁ নাই যোৱা, পাৰিজাত নাই যোৱা, প্ৰাইজ এই উপহাৰটো আমাৰ স্কুলৰ প্ৰধান শিক্ষক কুশল নাথ আৰু স্কুলৰ দেউতাক নীল বৰাই গৈ পেলাই সেই উপহাৰটো লৈ আনিলে। এতিয়া আহি পেলাই উপহাৰটো কিবা এটা টেবলেট দিছিলে, মানে এই টেবলেটটো মোৰ ছোৱালীজনীয়ে তাৰপৰা বিৰত থাকিবলগীয়া হ'ল। এতিয়া ছোৱালীজনীয়ে তাকে মোক কৈছে, মই ইমান কষ্ট কৰি পেলাই তাত গুৱাহাটীত গ'লোঁ, মোক স্কুললৈ পঠিয়ালে আৰু সন্মান হিচাপে মোক যিটো মৰমতে দিব খুজিছিলে সেই বস্তুবোৰ মই নাপালোঁ। যি নাই যোৱা ঘৰত বহি থাকিলে তেওঁ গৈ পেলাই লৈ আনিলেগৈ। তেখেতে তেওঁক লৈ গৈছে, তেওঁৰ নামটোহে পঠিয়াই দিলোঁ বুলি কৈছে, লিষ্টত তেখেতৰ নামহে আছে বোলে, নীলুফাক এনেহে পঠিয়াইছোঁ বুলি কৈছে। সেইটোৱে আৰু উদ্দেশ্য আছিলে। আৰু যেতিয়া মই হেৰি কৰি দিছোঁ তেতিয়া মোক এখন আই কাৰ্ড দিছিলে স্কুলৰ অফিচৰ পৰা। যেতিয়া মোৰ ছোৱালীজনী একচুৱেলি 9ত আছিলে তেতিয়া 10ৰ এখন আই কাৰ্ড বনাই দিছে, এইখন আই কাৰ্ড লৈ যোৱা, এইখন আই কাৰ্ড থাকিলে তোমাক তাত উঠিবলৈ দিব। ঠিক সেইমতে মই আই কাৰ্ড দেখাইছোঁ বাইদেউ ইনচাৰ্জ বাইদেৱে মোক সুধিছে এই পাৰিজাত বৰা কোন, পাৰিজাত বৰা নাই, পাৰিজাত বৰা নাহে, স্কুলৰ পৰা মোকে দিলে। তেতিয়া পাৰিজাত বৰাৰ নামটো কাটি পেলাই নীলুফা বেগমৰ নামটো লিখি দিলে, আৰু নীলুফা বেগমে তাত এটা চহী মাৰিছে, মই যে গুৱাহাটী আহিছোঁ। ভুৱাকৈ বনাই দিছে কাৰ্ডটো। যদি ক'লেহেঁতেন বোলে নাই তোমাক এনেই পঠিয়াইছোঁ, তুমি যোৱা, তোমাক মই হেডমাষ্টৰ জীয়েক ডাঙৰ মানুহৰ ছোৱালী, তেখেত নাযায়, তাৰ বদলি আপোনালোকৰ নিচিনা সৰু মানুহৰ ছোৱালীজনী পঠিয়াই দিছোঁ, আৰু য'ত সুবিধা দিব সেইখিনি আমাৰ হেডমাষ্টৰ জীয়েকেই পাব। হেডমাষ্টৰ নাই এতিয়া, তেখেতটো আমাৰ স্কুলৰ পৰা ৰিটায়াৰ হ'ল। প্ৰাক্তন প্ৰধান শিক্ষকৰ নিতা বৰা ছোৱালী, মানে নিতা বৰা। পাৰিজাত বৰা নাই যোৱা, নোযোৱাকৈ ঘৰত বহি পেলাই সেই উপহাৰটো ল'বলৈ তাই সক্ষম হ'ল, মানে। আৰু যিহেতু তাই স্কুলখনত নপঢ়ে, সেই স্কুলখনত পঢ়ে তাই উৰণপখী এই 8 গাঁও প্ৰাইভেট স্কুল এখনত পঢ়ে। আৰু এইটো কৰে তাই ইয়াতে আহি পেলাই আজিকালি বুটাম টিপিব লাগে, বুটাম টিপি পেলাই 4-5 দিন মানে এনেকৈ কিবা বুটাম টিপে আৰু পঢ়ে তাত। এতিয়া এইটোৱে বেয়া লাগিছে, মোৰ ছোৱালীজনী মানসিকভাৱে ভাগি গৈছে। এতিয়া তাৰ কাৰণে মই এই অনুষ্ঠানটোৰ কথা মোৰ আজি সুধিবৰ কাৰণে ছাৰক আহিলোঁ। যেতিয়া ক্লাছ 9লৈ বছৰেকীয়া পৰীক্ষাত হায়েষ্ট নম্বৰ পাইছিলে, মেণ্টি হিচাপে পাৰিজাত বৰাৰ নামটো চিলেক্ট কৰিছিলে আগৰ প্ৰধান শিক্ষক নিতা বৰা ছাৰে। আচ্ছা, তাই ইয়াত 6ৰ পৰাই পঢ়া, ইতিমধ্যে তাই ইয়াৰ পৰাই মেট্ৰিক পৰীক্ষা দিছে এই বৰ্ষত। গতিকে তাইৰ নামৰ এগেইনষ্টত সেই টেবলেটটো আহিছে, গতিকে তাই টেবলেটটো তাই পাইছে। কিন্তু এতিয়া ইয়াত গুৱাহাটীলৈ ফুৰিবলৈ যোৱা অনুসৰি ইয়াত টেবলেটৰ কথাটো নাহে, ইয়াত টেবলেটটো নাপায়। সেইটো অফিচে জনাইছে যে যিসকল মেণ্টিসকলে নামতহে টেবলেটটো আহিছে, মেণ্টিসকলে পাব। সেই অনুসাৰে কালি পাৰিজাত বৰাই গৈ পেলাই তেওঁৰ নামটো মেণ্টি হৈ আছে, গতিকে তেওঁ ৰিচিভ কৰিছে বস্তুটো। আৰু ইয়াত ক'বলগীয়া বেলেগ একোৱেই নাই, খালি কথা এটা এইখিনিতে আহিছে যে যিহেতু পাৰিজাত বৰা যোৱাবাৰ গুৱাহাটীলৈ যাওঁতে যাব নোৱাৰিলে গা অসুখৰ কাৰণে, তেতিয়া মানে কি হ'ল, আমি অফিচক জনালোঁ যে পাৰিজাত বৰা গা অসুখ, গতিকে তেওঁ যাব নোৱাৰে। গতিকে বাইদেউ জনাইছোঁ বোলে এইটোতো এতিয়া খালী গ'লে নহ'ব, গতিকে এই ছিটটোত কোনোবা এজন ছোৱালী পঠিয়াই দিয়ক। বোলো ল'ৰা গ'লে হ'ব,
নহ'ব নেকি? কাৰণ ছোৱালীবিলাক যাবৰ কাৰণে মানে ফটককৈ আৰু গাৰ্জেণ্টে দিবলৈ টান পাইছে। তেতিয়া বোলে নাই ল'ৰা নহ'ব, ছোৱালী সলনি ছোৱালী যাব। গতিকে তেতিয়া ভাবিলোঁ যে আমাৰ স্কুলখনৰ পৰা এটা ছিট কিয় খালী যাব লাগে। তেতিয়া সেই কথাটো তেওঁলোকে সিদ্ধান্ত কৰি পেলাই ক'লে যে 10ৰ বাকীসকল ছোৱালীক সোধক। 10ৰ বাকীসকল ছোৱালী যাবৰ কাৰণে মান্তি নহ'ল। তেতিয়া আমি ক'লোঁ, আকৌ পুনৰ ক'লোঁ যে এতিয়া 10ৰ ছোৱালী বাকীসকল নাযায়, নোযোৱাৰ কাৰণে তেতিয়া আমি কি কৰিম? বোলে 9ক সোধকচোন, 9ৰ ছোৱালীখিনিক সোধক। তেতিয়া 9ৰ ছোৱালীখিনিক আমি সুধিলত তেতিয়া এই ছোৱালীজনীয়ে সোধা হ'ল, তাই তেতিয়া যাবলৈ অকণমান মানে ইচ্ছা প্ৰকাশ কৰিলে। ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে তেতিয়া ক'লে যে আমাক আবা মাহঁতে যাব, আবা কিন্তু ঘৰত নাই। তেতিয়া তোমালোকে হেৰি কৰা, আবাৰ লগত যোগাযোগ কৰা আৰু মাক আহিলে তাৰমানে তৎমুহূৰ্ততে গ'ল। কিন্তু ইয়াত এটা কথা কি যে মেণ্টি নহয় তাই, খালি তাই যেনিবা ৰিপ্ৰেজেণ্টটো তাই সলনি তাই ৰিপ্ৰেজেণ্টহে কৰিছে। তাই যাতে অসুবিধা নহওক মানে নহয়, তাই তালৈ লগৰবোৰৰ লগত লগৰবিলাকতো 10ৰ থাকিব। আপুনিতো ভুল কাম কৰিছে। সেইখিনিত মোক ভুল বুলি ক'ব পাৰে। নহয় সেইটোত ভুল বুলি ক'ব পাৰে। মই খালি বৃহত্তৰ স্কুলখনত যাতে এই ছিটটো খালী নাযাওক, কোনোবাই এজনী এবচেণ্ট হৈ গ'লে তাই গতিকে সেই সুবিধাকণ 5দিনীয়া যোৱা স্কুলৰ জাৰ্ণিটোত প্ৰায় বঞ্চিত হ'ব। গতিকে আপুনি ছাত্ৰীগৰাকী তেতিয়াৰ পৰাই তাইক মানে যিটো বেয়া কাম কৰিছে সেইটো নহয়। আমি আই কাৰ্ডটো আপুনি মানে অনুমতি লৈ পেলাই দিছিলে নে অনুমতি মই ষ্টাফৰ অনুমতি লৈছোঁ। নহয়, বিভাগৰ মই 9ৰ ছোৱালী পঠিয়াবলৈ কৈছে। মই ভাবিলোঁ যে 9ৰ ছোৱালীজনী 9 বুলি তাই আছেই আইডেণ্টি কাৰ্ড, গতিকে তাই অসুবিধা পৰিব পাৰে। গতিকে যিহেতু এইটো 10ৰ কাৰণে আঁচনিটো 10ত তেতিয়া তাই 10ত থকা আছে, গতিকে সেইকাৰণে তাই 9ৰ ঠাইত তাই লিখি দিলোঁ। নহয়, এতিয়া অকল ক্লাছ 10 সেইটো ক্লাছ 10 কৰি দিলোঁ। কওকচোন চিটটো হেৰি হওক। নহয়, এতিয়া আমি তাই অসুবিধা পৰিব পাৰে বুলি নহয়, সেইটো ভুল বুলি ক'ব পাৰে, মই সেইটো মানি ল'ম। নহয়, মই 9ৰ ঠাইত 10 কৰিলোঁ, সেইটো ভুল হ'ব পাৰে। কিন্তু মোৰ ভাবোঁ নহয়, মই এতিয়া সেইটো হয়, সেইটো ভুল হয়। কেলৈ হয়? 9ৰ ঠাইত মই 10 কৰিলোঁ, সেইটো ভুল হয়। কিন্তু মই এইটো স্বাৰ্থতে কৰিলোঁ যে আমাৰ খালী নাযাওক, আৰু তাইক যদি তাত গৈ অসুবিধাত পৰে কেনেবাকৈ, তাই যদি বাকী লগৰবিলাকে যদি সোধে যে তুমিতো 9ৰ এইটো 10ৰ কাৰণেহে দিছে, তাই অস্বস্তিত পৰিব। ৰিপৰ্টাৰ লাইভ।